সৰস্বতী পূজা বুলি ক'লে যুৱতীসকলৰ বাবে বিশেষকৈ সাজ-পোছাকৰ যথেষ্ট গুৰুত্ব আছে আৰু বিশেষকৈ যুৱতীসকলে কি চাদৰ-মেখেলা পিন্ধিব, কি সাজ-পোছাক পিন্ধিব, সেই লৈ এতিয়া দোধোৰ-মোধোৰত পৰিছে আৰু বজাৰসমূহত দেখিবলৈ পোৱা গৈছে যুৱতীসকলে ভিৰ কৰিছে। এযোৰ সাজ কিনিবলৈ, এযোৰ চাদৰ-মেখেলা কিনিবলৈ, তেওঁলোকে কি সাজে খুৱাব তেওঁলোকক সৰস্বতী পূজাৰ দিনটোত, সেই লৈ তেওঁলোকৰ এতিয়া জল্পনা-কল্পনা চলিছে। গতিকে সেই উপলক্ষে আমি কিছু কথা জানিবলৈ উপস্থিত হৈছোঁহি। আমাৰ সৈতে আছে ফেমাছ বিউটিচিয়ান, লগতে এগৰাকী ফেমাছ ফেশ্বন ডিজাইনাৰ পাহি শৰ্মা আছে মোৰ লগত। গতিকে পাহিৰ পৰা জানিব বিচাৰিছোঁ, কিছু টিপছ জানিব বিচাৰিছোঁ। কাইলৈ দিনটোত যুৱতীসকলে কেনেকুৱা ধৰণৰ চাদৰ-মেখেলা পিন্ধি যোৱা উচিত? হয়, বিশেষকৈ যিহেতু দিনৰ ভাগত আমি মানে যুৱতীসকলে সৰস্বতী পূজা বুলিলেই মানে মাৰ ৱাৰ্ড্ৰবটো গৈয়ে মানে কি পিন্ধোঁ কি নিপিন্ধোঁ এনেকুৱা হৈ যায়। কিন্তু এইবাৰ বহুতে নিজৰ কাৰণে এযোৰ কাপোৰ লৈছে, কাৰণ বিয়াও আহে, মানে গোটেই বছৰটোৰ কাৰণে এযোৰ দুযোৰ কাপোৰ দি হৈ যায়। হয় হয়, সেইটো কাৰণে তেওঁলোকে মানে এইবাৰ চফ্ট কালাৰ্ছ লৈছে আৰু বিশেষকৈ অকল কম দামৰে নহয়, ভাল প্ৰাইচৰে লৈছে। ধৰা নুনি লৈছে বা কেঁচা পাটৰ লৈছে, তেনেকুৱা ধৰণৰ, যাতে তেওঁলোকে সেই কাপোৰযোৰ যাতে আকৌ পিন্ধিব পাৰে সেনেকুৱাকৈ লৈছে। আৰু বিশেষকৈ কালিৰ দিনত লাইট কালাৰ্ছ পিন্ধিলে ভাল লাগিব। আৰু তাৰ উপৰি যদি ছোৱালীবিলাকে, যিহেতু গাভৰু ছোৱালীবিলাক অলৰেডি ইমান ধুনীয়া, তেওঁলোকে যদি অলপ ব্ৰাইট কালাৰ্ছ পিন্ধি মিনিমেল মেকআপ, ধুনীয়াকৈ খোপা এটা বান্ধে, তেতিয়াও খুব ধুনীয়া লাগিব। ব্ৰাইট কালাৰ্ছ এইকাৰণেই কৈছোঁ কাৰণ কণমানি ছোৱালীবিলাক হয় আৰু তাতে তেওঁলোকে ইমান ধুনীয়াকৈ কাপোৰযোৰ পিন্ধে আৰু খুব মিনিমেল ডিজাইনছত পিন্ধক, যাতে মিনিমেল ডিজাইনছ পিন্ধিলে কি হ'ব, তেওঁলোক কেৰি কৰিবলৈ ইজি হ'ব আৰু কাপোৰযোৰ খুব কমফৰ্টেবল হ'ব লাগে। কমফৰ্টেবল পিন্ধিলেহে তেওঁৰ মুখৰ পৰা হাঁহিটো ওলাব। তো তেনেকুৱা ধৰণৰ পিন্ধিলে মই ভাবোঁ খুব ভাল লাগিব আৰু পৰিপাটিকৈ পিন্ধিলে খুব ভাল লাগিব। হয়, তেনেকুৱা ধৰণৰ পিন্ধিব পাৰে। হয়, স্কুলৰ ছোৱালীবিলাকে যেতিয়া কাপোৰযোৰ পিন্ধিব, মই তাকে কৈছোঁ খুব ইজি ৱে টু হেণ্ডেল। যেনেকৈ ব্লাউজটো ধৰা এটা টপ পিন্ধি দিব পাৰে বা ক্ৰপ টপ পিন্ধিব পাৰে। তেওঁ যদি চাদৰখন ধুনীয়াকৈ পিন মাৰি লয় আৰু ধুনীয়াকৈ জাপি লয়, তেতিয়া তেওঁৰ সুবিধা হ'ব, মানে পূজা কৰিবলৈও সুবিধা হ'ব আৰু দিনটোত যেতিয়া ঘূৰি ফুৰিব তেতিয়াও খুব সুবিধা হ'ব। আৰু তাৰ উপৰিও যেতিয়া মেখেলা চাদৰযোৰ পিন্ধিব, সেইযোৰ খুব ধুনীয়াকৈ ষ্ট্ৰি মাৰি ল'ব লাগে, যাতে ষ্ট্ৰি মাৰিলে কি হ'ব, তেতিয়া ইজি টু হেণ্ডেল হৈ যাব। আৰু আজিকালি ৰেডিমেড মেখেলা চাদৰো পায়, মানে গোটেইটো ৰেডিমেড বনোৱাই থাকে, তেওঁ খালি পিন্ধিলেই হ'ল, তেনেকুৱা ধৰণৰো পায়। তেনেকুৱা ধৰণৰ যদি আছে তেওঁলোকে তেনেকুৱাও পিন্ধিব পাৰে। আৰু তাৰ উপৰিও মই ভাবোঁ কটন পিন্ধিলে খুব ভাল। কটন পিন্ধিলে তেওঁ আৰাম পাব, যিহেতু গৰম দিন আহি পৰিছে, মানে ঠাণ্ডাও আছে, কিন্তু দিনৰ ভাগত যিহেতু ইমান ৰ'দ ওলায়, তেওঁ কটন পিন্ধিও আৰাম পাব, কাৰণ কটনত বহুত ধুনীয়া ধুনীয়া ডিজাইনছ ওলাইছে আজিকালি। চ' তেনেকুৱা ধৰণৰ পিন্ধিব পাৰে। আৰু ব্ৰাইট কালাৰ্ছ পিন্ধক, মিনিমেল ডিজাইনছ পিন্ধক, তেনেকুৱা ধৰণৰ পিন্ধিলে তেওঁ নিশ্চয় খুব ভাল পাব। আৰু ব্লাউজটো যাতে ছেইম কালাৰ হ'লে, মানে ধৰা ব্লু পিন্ধিছে, ব্লুৰ লগত যদি ব্লু পিন্ধে, খুব এলিগেণ্ট ছফিষ্টিকেটেড, কাৰণ আজিকালি সেই এস্থেটিক এটা মানে চবে ট্ৰেণ্ডত আহি পৰিছে, ফ'ল' কৰে। সেই এস্থেটিক বস্তুটো যাতে মানে ধুনীয়া দেখে, তেনেহ'লে ওৱান কালাৰ যদি পিন্ধে তেতিয়া খুব ধুনীয়া দেখে। তেনেকুৱা ধৰণৰ খুব ধুনীয়া দেখিব। আৰু যিহেতু মই কৈছোঁৱেই, মহাবিদ্যালয়ৰ ছাত্ৰীসকলে বা বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলে তেওঁলোকেতো নিজকে খুব ধুনীয়াকৈ সজাই পৰাই ল'ব জানেই, কিন্তু স্কুলৰ ছাত্ৰীসকল, মাতৃসকল, তেওঁলোক দোধোৰ-মোধোৰত পৰে। খুব বেলেগ ধৰণৰ চুলিয়ে তুলিয়ে বেলেগ ধৰণৰ এক ডিজাইন কৰি পঠিয়াই দিয়ে, ষ্টাইল কৰি পঠিয়াই দিয়ে। গতিকে তেওঁলোক যাতে দোধোৰ-মোধোৰত নপৰে, কি ক'ব? সৰু ছোৱালীবিলাকে খুব বেছি ষ্টাইল মাৰিলেও, মানে ষ্টাইল কৰিলে খুব বেছি উগ্ৰ দেখে, কাৰণ অলৰেডি তেওঁলোক কুমলীয়া এটা লুক আছে, ইন'চেণ্ট যোনটো লুক, সেইটো ৰাখিয়ে তেওঁলোকে কি ধুনীয়াকৈ মানে চুলি ষ্টাইলখিনি কৰিব পাৰিব। আৰু চুলি ষ্টাইল বুলিলে কি কৈছোঁ, ধৰা বেনি গাঁঠি ল'লে, লুজ বেনি গাঁঠি ল'লে, আৰু অকণমান লিপষ্টিক লগাব পাৰে বা গ্লছটো লগাই ল'লে, উইথ হেভি মাস্কাৰা লগাব পাৰে, বা একো নকৰিলে অকল যদি তেওঁ ফাউণ্ডেশ্যন, মানে যোনটো আমাৰ BB ক্ৰীম, CC ক্ৰীম, তেনেকুৱা ধৰণৰ লগাই যদি অকণমান আইলাইনাৰটো লগাই ল'লে, তেতিয়াও খুব ধুনীয়া দেখে। তেনেকুৱা ধৰণৰ কৰি মানে মিনিমেল মেকআপ, আৰু কাপোৰযোৰ খুব মিনিমেল হওক কিন্তু ধুনীয়া হওক। আৰু মানে তেওঁ যেতিয়া কাপোৰযোৰ গাত লৈ চালে লগালগ তেওঁৰ মুখত এটা হাঁহি ওলাব লাগিব, মোৰ এইযোৰ ভাল লাগিছে। কাৰণ তেওঁ সেই ধৰা মাকে ক'লে
ক'লে বা তেওঁ এইযোৰ পিন্ধক তেতিয়া কি হয় তেওঁ আনকমফৰ্টেবল ফিল কৰিব পাৰে মানে কাপোৰযোৰ যদি লৈ চাই যেতিয়া মনটো ভাল নালাগে তেওঁ কমফৰ্টেবল ফিল নহ'লে তেওঁ গোটেই দিনটো মানে কমফৰ্ট ফিল নব হয় সেইকাৰণে সদায় কাপোৰযোৰ লৈ চোৱাৰ লগত মুখত এটা হাঁহি ওলালে আৰু অট'মেটিক মুখত এটা গ্ল' আহি যায় কাপোৰযোৰ লোৱাৰ লগত মুখৰ যোনটো ৰং আছে কালাৰ এনালাইচিছ বুলিও কোৱা হয় আজিকালিৰ দিনত চ' সেই কালাৰ এনালাইচিছৰ সৈতে তেওঁৰ চকুজুৰি ধুনীয়া লাগিব চুলি কালাৰটোও ধুনীয়া লাগিব মানে সকলো মানে আউটলুকটো ধুনীয়া লাগি যায় তো সেনেকুৱা ধৰণৰ কাপোৰ যদি পিন্ধে খুব মানে ভাল লাগিব আৰু যদি খুব মানে ডাউটফুল হৈ আছে তেনেহ'লে তেওঁ টচৰ যোনটো আমাৰ মুগা ৰংটো আছে তেনেকুৱা ধৰণৰো পিন্ধিব পাৰে প্লেটছ কৰি ধুনীয়াকৈ যদি টচৰ ৰংটো পিন্ধে বেইজ কালাৰ সেইটো সেনেকুৱা ধৰণৰ কাপোৰবিলাক দিনৰ ভাগতো ভাল লাগে ৰাতিৰ ভাগতো ভাল লাগে মিটিং চিটিঙলৈও ভাল লাগে চ' তেনেকুৱা ধৰণৰ যদি মনটো কি পিন্ধো কি নিপিন্ধো তেনেকুৱা হৈ আছে তেতিয়া তেনেকুৱা ধৰণৰ ৰঙত মানে নিউট্ৰেল টোনত যাব পাৰে হয় আৰু কিছুমান ক্ষেত্ৰত দেখিবলৈ পোৱা যায় আজিকালি ঠিক যেনেধৰণে মহাবিদ্যালয় বা বিশ্ববিদ্যালয় স্কুল বিভিন্ন ক্ষেত্ৰত যিহেতু সৰস্বতী পূজা পতা হয় পালন কৰা হয় সৰস্বতী পূজাৰ দিনটো গতিকে এই মুহূৰ্তত আৰু এটা কথা জানিব বিচাৰিছোঁ কিছুমান কৰ্পৰেট ছেক্টৰতো আজিকালি সৰস্বতী পূজা পালন কৰা দেখিবলৈ পোৱা যায় গতিকে কৰ্পৰেট ছেক্টৰৰ যুৱতীসকলে বা মহিলাসকলে কেনেধৰণে ওলাই যোৱা উচিত আছে কৰ্পৰেট ছেক্টৰৰ কাৰণে এটা ভাল তেওঁলোকে মেখেলা চাদৰ কিনি থৈ দিয়ে পিন্ধিবলৈ সময় নাপায় সেইকাৰণে এনেকুৱা ধৰণৰ যেতিয়া ফাংচনছবিলাক হয় তেতিয়া তেওঁলোকে মানে কাপোৰযোৰ এযোৰ পিন্ধি অলৰেডি এভেইলেবিলিটি থাকে কিন্তু সদায় ছোৱালী মানুহৰ এনেকুৱা হয় যে কাপোৰ পিন্ধাৰ সময় সদায় কাপোৰযোৰ নাথাকে চ' সেইকাৰণে মই ভাবোঁ খুব লাইট কালাৰ পিন্ধক ধুনীয়াকৈ পিন্ধক পৰিপাটিকৈ স্পেচিয়েলি হোৱাইট কালাৰ পিন্ধিব পাৰে লাইট য়েল্ল' লাইট পিংক তেনেকুৱা ধৰণৰ পিন্ধিব পাৰে আৰু যদি ব্ৰাইট কালাৰ্ছ পিন্ধে তেনেহ'লে এটা ওৱান টোন মেইনটেইন কৰিলে ভাল আৰু ওৱান টোন মানে কি ব্লাউজটো ছেইম কালাৰ মেখেলা আৰু চাদৰযোৰো একেই কালাৰলৈ কণ্ট্ৰাষ্ট যাতে নকৰে তেতিয়া তেনেকুৱা ধৰণৰ মানে লুকটো ভাল লাগে আৰু মই ভাবোঁ সৰস্বতী পূজাৰ সময়ত সকলোৱে মেখেলা চাদৰ পিন্ধিলে ভাল লাগে কাৰণ শাড়ীটো যোনবিলাকে প্ৰেফাৰ কৰে শাড়ীটো দুৰ্গা পূজাৰ সময়ত ভাল লাগে আৰু বেলেগ ধৰা যোনটো আমাৰ ইণ্ডিয়ান অকেজনছবিলাকত ভাল লাগে কিন্তু সৰস্বতী পূজাটো আমাৰ বিশেষকৈ ইয়াতে সকলোৱে ছোৱালীবিলাক ইমান আগ্ৰহ কৰে যে ট্ৰেডিশ্যনেল কাপোৰ পিন্ধিব সেই ট্ৰেডিশ্যনেল কাপোৰযোৰ যদি আমাৰ মেখেলা চাদৰ হয় তেতিয়া খুব ধুনীয়া দেখে আৰু গোটেই আমি যেতিয়া ওলাই যাওঁ চবতে ইমান ধুনীয়া দেখে সকলো ছোৱালীবিলাকে আমাৰ ট্ৰেডিশ্যনেল কাপোৰযোৰ পিন্ধিছে মানে চকুটো ঘূৰায়ে ভাল লাগে চবতে সেইটো বস্তু ভাল লাগে আৰু তেওঁলোকে তেনেকুৱা ধৰণৰ মেখেলা চাদৰ মানে সৰু সৰু বুটা পিন্ধিব পাৰে বা মেখেলাখন হেভি হওক চাদৰখন লাইট হওক তেনেকুৱা ধৰণৰ পিন্ধিব পাৰে কৰ্পৰেট ছেক্টৰৰ কথা কৈছোঁ আৰু চুলিখিনি ধুনীয়াকৈ মেলিও ল'ব পাৰে বান্ধিও ল'ব পাৰে হয় আৰু লিপষ্টিকটো যদি অকণমান ডাৰ্ককৈ লগায় তেতিয়াও খুব ধুনীয়া দেখে হয় তেনেকুৱা জ্ঞাপন কৰিছোঁ পাহি খুব ধুনীয়াকৈ আপুনি টিপছবোৰ দিছে আৰু আশা কৰিছোঁ আমাৰ ND24 দৰ্শকসকলৰ বাবেও পাহি শৰ্মাৰ এই টিপছবোৰ যথেষ্ট উপকাৰী হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ